EM অৰূপ কুমাৰ দেৰ দেহৰক্ষীৰ আক্ৰমণৰ ঘটনা কংগ্ৰেছৰ গৰিহণা। দেহৰক্ষীৰ আক্ৰমণত আহত দুই ব্যক্তিৰ ঘৰত উপস্থিত কংগ্ৰেছৰ দলৰ প্ৰতিনিধি। BTR স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দেৰ দেহৰক্ষীয়ে মাৰপিট কৰা দুই ব্যক্তিক্ৰমে মনোৱাৰ আলী আৰু অশোক শ্যামৰ ঘৰত কংগ্ৰেছ দলৰ প্ৰতিনিধি দল এটা উপস্থিত হৈ আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। কোকৰাঝাৰ জিলা কংগ্ৰেছ দলৰ সভাপতি প্ৰেম হাছদা আৰু আব্দুল বাৰেক আহমেদৰ লগতে কংগ্ৰেছ দলৰ প্ৰতিনিধি দলৰ সদস্য কেইজনে আহত ব্যক্তি দুজনক পৃথকে পৃথকে সাক্ষাৎ কৰি ঘটনাৰ বুজ লোৱাৰ লগতে ব্যক্তি দুজনৰ স্বাস্থ্যৰ বুজ লয়। আপোনালোকৰ মিডিয়া সন্মুখত আহিবলৈ এক সুযোগ পালোঁ যে আপোনালোকৰ দ্বাৰাই আমি চৰকাৰ আৰু ৰাইজক এক আহ্বান দিব বিচাৰিছোঁ। যোৱা কিছুদিন আগত আমাৰ ফকৰাম সমষ্টিৰ MCLA তথা BTIDৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াৰ কিছু কৰ্মকাণ্ডই ফকৰাম অঞ্চল ৰাইজৰ লগতে BTID ৰাইজক এক হতাশা আৰু অশাংকিত এক চিন্তাৰ মাজত আনিবলৈ এক পৰিস্থিতি সৃষ্টি কৰিছে। যোৱা কিছুদিন আগত আমি কৈছিলোঁ যে অৰূপ কুমাৰ দে দুটা কথা উপলব্ধি কৰিব লাগে। এটা হ'ল ফকৰাগাম অঞ্চল শক্তি আশ্ৰম আমাৰ স্বামীজীৰ নীতি আদৰ্শত পতিয়ন গৈ ফকৰাগামৰ ৰাইজৰ মানসিক আৰু উন্নয়নৰ কথাটো চিন্তা কৰিব লাগে। দুটা কথা কৈছোঁ, তেওঁ হয় মানসিক ৰোগী, তেওঁ চিকিৎসা পাব লাগে। তাৰ পৰিপ্ৰেক্ষিতত যোৱা 15 আগষ্টত আমাৰ উদীয়মান যুৱকসকলক এক প্ৰবঞ্চনা, ঠগবাজ আৰু যুৱকসকলৰ মাজত এক আহুকাল সৃষ্টি কৰি বিশেষ এক জাতিৰ যি যুৱকৰ বদনাম দিব বিচাৰিছে, এই কথাটো আমি গ্ৰহণযোগ্য বুলি ধৰা নাই। আমি বৰং ইয়াক কণ্ডেম কৰিছোঁ যে অৰূপ কুমাৰ দেৰ এই সস্তীয়া ৰাজনীতি আৰু জাতিভেদৰ যি ব্যৱস্থা তেওঁ পৰিহাৰ কৰিব লাগে। আমি এই কথাটো জানিব বিচাৰিছোঁ, তেওঁ যে মানসিক বিকাৰগ্ৰস্ত হৈছে তাৰ প্ৰমাণ যোৱা 9 তাৰিখে BTIDৰে এজন ড্ৰাইভাৰ অশোক শ্যাম ডাঙৰীয়াক চৰকাৰৰ দায়িত্বৰ কৰ্মত থকা যান বাহন ব্যৱস্থা থকা স্বত্বেও তেওঁক যান বাহনৰ ওচৰত তেওঁৰ নিৰ্দেশত তেওঁৰ কৰ্মচাৰী বা দেহৰক্ষীৰ দ্বাৰাই আৰু কিছু ব্যক্তিৰ দ্বাৰাই যি মাৰপিট কৰিলে, এই ভাৰতৰ সংবিধানৰ পৰিপন্থী। আমি ভাবিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কাৰ্যকালত EM অৰূপ দে ডাঙৰীয়াৰ যি হস্তক্ষেপ, প্ৰমোদ বড়ো ডাঙৰীয়া মাননীয় চিফ অসহায়। গতিকে ৰাইজ এই ক্ষেত্ৰত সজাগ হ'ব লাগিব। আৰু লগতে আমি ক'ব লাগিব যে যোৱা আকৌ 10 তাৰিখ ৰাতি তেওঁৰে ঘৰত থকা এজন গৃহৰক্ষী জোৱানক তেওঁৰ PSৰ ড্ৰাইভাৰে যি মাৰপিট কৰিলে, সেইটো এক অসাংবিধানিক। গতিকে তেওঁ এজন সঁচাকৈয়ে প্ৰমাণিত হ'ল যে তেওঁ এজন মানসিক বিকাৰগ্ৰস্ত ৰোগী। গতিকে তেওঁৰ চিকিৎসা অতি প্ৰয়োজন। নহ'লে যি বিকাৰগ্ৰস্ত মানুহে সমাজত কি কৰিব নোৱাৰে, কি কৰিব পাৰে, এই কথাটো কোনেও কল্পনা কৰিব নোৱাৰে। যেনেকৈ পগলা কুকুৰে যিকোনো মুহূৰ্তত কামোৰ দিব পাৰে, তেনে এক আৱিৰ্ভাৱ হৈছে। তো মই আশা ৰাখিছোঁ যে সমগ্ৰ BTID ৰাইজক আজি সমাগত আমাৰ বিশ্বকৰ্মা পূজাৰ সন্ধিক্ষণত সকলো মানুহেকে মই আহ্বান জনাইছোঁ, সকলো জাতি ধৰ্ম নিৰ্বিশেষে, যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কোকৰাঝাৰ জিলাৰ হৈ যে এই পূজাৰ লগতে বিভিন্ন সময়ত যি পূজা পাৰ্বণ হ'ব, ধৰ্মীয় অনুষ্ঠান হ'ব, সকলোকে মিলি সকলোৱে একলগে মিলি যাতে শান্তি শৃংখলা বজাই ৰাখি নিজৰ ধৰ্ম পালন কৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু লগতে এই কথাটো আজি ক'বলৈ বাধ্য হৈছোঁ যে আজি অৰূপ কুমাৰ দ্বাৰা যি ফকৰাম সমষ্টিবাসী ৰাইজক যি হতাশাগ্ৰস্ত আৰু
মানসিকভাৱে দুখ দিছে সেই কথাটা আমি ৰাইজে মানি লোৱাটো সম্ভৱ নহয়। তথাপিও আমি সজাগ হ'ব লগা হৈছে যে অৰূপ কুমাৰ দেক সমাগত দিনত ইয়াৰ জবাব আমাৰ ৰাইজে দিব আৰু চৰকাৰৰ যি পাৱাৰ তেওঁ মূৰত ধৰা বুলি আমি শুনিব পাইছোঁ। বহুতে ছ'চিয়েল মিডিয়াত কৈছে, আমি জানিছোঁ সঁচাকৈয়ে তেওঁ পাৱাৰটো মূৰত ধৰা নাই, তেওঁৰ পাৱাৰটো ভৰিত ধৰিছে। এইকাৰণে ক'ম তেওঁ যিমান ঘূৰিব এই অঞ্চলত অশান্তি কৰিব। মই এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াক অনুৰোধ জনাম যে তেওঁ যাতে যি BTAD EM হিচাপে ঘূৰা পোকা কৰে সেই ক্ষেত্ৰত নজৰ ৰাখিব পাৰে, যাতে কোনো ধৰণৰ BTAD অশান্তি সৃষ্টি নকৰে। এই ক্ষেত্ৰত মাননীয় চিফ প্ৰমোদ বড়োৱে ইয়াক হস্তক্ষেপ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি যোৱা কিছু ধৰি আমি ফকৰাগ্ৰাম সমষ্টি যিটো অশৃংখলা সৃষ্টি হৈছে সেইটোৰ বিষয়ে আমি ইয়াতে আমি অৱগত হৈছোঁ। প্ৰথমতে আমি আমাৰ যি EM আছিলে অৰূপ দে, তেওঁৰ যি গৃহৰক্ষী আছিলে মনেৰ আলী, তেখেতৰ ঘৰত গৈছোঁ, তেখেতৰ স্বাস্থ্যৰ বুজ লৈছোঁ আৰু কি ঘটনা আছে গোটেই তথ্যটো আমি তেখেতৰ পৰা লৈছোঁ। তাৰপিছত আজি আকৌ ইয়াতে আহিলোঁ, ইয়াত অশোক চেমৰ ঘৰত, তেখেতৰ কথাও আমি জানি লৈছোঁ। তেখেতৰ তেওঁৰ শৰীৰৰ আমি তথ্য লৈছোঁ, তেখেতৰ পৰা জানিব পাৰিছোঁ আৰু কি ঘটনা হৈছিলে কিয় হৈছিলে এই গোটেই তথ্যটো আমি লৈছোঁ। আৰু ইয়াক আমি প্ৰথমতেতো গৰিহণা দিবই লাগিব, কিয়নো যিহেতু তেওঁ এজন এই ফকৰাগ্ৰাম সমষ্টিৰ EM হয়। এই সমষ্টিটো তেওঁ শান্তি সম্প্ৰীতি বজাই ৰাখিব লাগে, কিন্তু তেওঁক আমি দেখিছোঁ যে বিগত কেইটা দিনৰ পৰা তেওঁ এই ফকৰাগ্ৰাম সমষ্টিক অশান্তি সৃষ্টি কৰিছে। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ অৰূপ দে EM ডাঙৰীয়াক, তেওঁ যাতে এই ফকৰীয়া সমষ্টিৰ নিজৰ দায়িত্ব নিজৰ হাতত আছে, নিজৰ দায়িত্বটো ল'ব লাগিব। আৰু আজি আমি যি ঘটনাটো হৈছে এই ঘটনাটোক আমি নিশ্চয় আমাৰ ওপৰত যি কৃতিপক্ষ আছে তেওঁলোকক আমি জনাম, নিশ্চয় ইয়াৰ ব্যৱস্থাটো নিশ্চয়কৈ ল'ব। আৰু আমি আশা কৰিছোঁ যে যিহেতুকে দুটা ঘটনাটো কিন্তু ইতিমধ্যে কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু আমি আশা ৰাখিছোঁ নিশ্চয় ন্যায় তেখেতসকলে পাব আৰু আমি আশা ৰাখিছোঁ যে তেখেতসকলক ন্যায় দিব লাগিব বুলি। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।